যে তেখেত পাকিস্তানত গৈছিল নে নাই 2013 চনত সাংসদ নাটকৰ সময়ত লোকসভা সমষ্টি নিৰ্বাচন পূৰ্বে আমাৰ দুয়োজনৰ বিয়া পিছত আমিও এটা ব্যক্তিগত আমি পাৰ্সোনাল ট্ৰিপ আমি লৈ আমি পাকিস্তান লৈ গলো তেওঁৰ পৰিবাৰে পাকিস্তানৰ দৰমহা লৈছিল নে নাই মোৰ পত্নী এই সময়ত এটা আন্তঃৰাষ্ট্ৰীয় NGO প্ৰজেক্টত কাম কৰি আছে যাৰ ফলত তাই এক বছৰ পাকিস্তানত আছিলে কোনোবা সংসদে ভাৰতৰ সংসদে নিজৰ ল'ৰাক বিদেশী ৰাষ্ট্ৰৰ নাগৰিক কৰে ডাঙৰ হৈ পঢ়া শুনা কৰি 20 বছৰ বোলে তাতে আছে কিন্তু মোৰ কোলাৰ বাচ্চাটো ভাৰতীয় হৈ আছে মই বেলেগ এখন ৰাষ্ট্ৰৰ নাগৰিক কৰি দিম যদিও মোৰ পুত্ৰৰ সেই সময়ত ভাৰতীয় এটা পাছপোৰ্ট আছিল কোভিডৰ স্থিতি কি হ'ব কি নাযায় কি আমি নজনাকৈ সেই সময়ত মাকৰ লগত দুইজন সন্তান একে পাছপোৰ্ট থাকিলে